নমস্কাৰ, মই কাজলী আৰু কাজলী বুলি আজি ইন্ট্ৰডিউচ কৰা আৰু কিবা ৰিজন আছে। মই সেইটো ভিডিঅ' যোনে মোক অকল কাজলী বুলি চিনি পায় সেইবিলাকৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। তো গতিকে সেইটো চাব। সেইটো আমাৰ ঘৰ হয়। আমাৰ ঘৰত মানে দুটামান প্লাষ্টিক চকী আছে যিটো বহিবৰ কাৰণে। মই কিহৰ কাৰণে দেখাইছোঁ আপোনালোকে ভিডিঅ'ত চাই থাকিব লাষ্টলৈকে, মই আপোনালোকক জনাম। যিহেতু জুবিন পাপাই মোক অধিকাৰ দিছিলে পাপা বুলি মাতিবলৈ, তো মই জুবিন পাপাৰ পত্নীকো গৰিমা মাকো মা বুলি মাতোঁ। কাৰণ যিহেতু পাপাক পাপা বুলি মাতি তাৰ ধৰ্মপত্নীকো মই মা বুলি মানিম। পাপাক পাপা মানিছে তো পাপাৰ পত্নীক মা বুলিয়ে মানিম, আৰু গতিকে মই মা বুলি মাতোঁ, মা বুলিয়ে মানো। কিন্তু আজি বহুত দুখ লাগিলে মোক, আৰু কথাটো সেইকাৰণে দুখ লাগিলে যে গৰিমা মা ইয়াত চেপনত আহি চেপন হৈ পাঠশাকো গ'ল, পাঠশাকো ফালে গ'ল। জুবিন পাপাৰ যিটো নাহৰ প্ৰজেক্ট, সেইখিনি প্ৰজেক্ট কৰিবৰ কাৰণে গ'ল। হয়, মই বহুত দুখীয়া হয়, মোৰ ঘৰৰ পৰিস্থিতি ভাল নাই। আমাৰ তাত দুটাই প্লাষ্টিক চকী আছে বাৰু, আমাৰ তাত বহিবৰ কাৰণে মানুহ জেগা নাই। তথাপিও মানে এটলিষ্ট ইয়াত আহি আমাৰ ক'ব গ'লে মোৰ পদূলিপাৰাৰ পাৰ হৈ গ'ল। যিহেতু তাত যিমানখিনি মানুহ দেখিছে চব চেপনৰে চিনাকি মানুহখিনি। সেইটোৱে বহুত বেয়া লাগিলে যে মা চেপনৰ পৰা আৰম্ভ হৈছে প্ৰজেক্ট নাহৰটো, যিটো জুবিন পাপাৰ যিটো প্ৰজেক্ট নাহৰটো চেপনৰ পৰা আৰম্ভ হৈ গৈছে, পদূলি মুখৰ পৰা পাৰ হৈ গ'ল। কিন্তু ঘৰত আহিব লাজ লাগিলে বা কিবা হ'লে একো নহয়, পাৰ্চনেলি আহি গাড়ীতেই হওক, জুবিন পাপাই যেনেকা গাড়ীত মাত দি দিছিল আহি ইয়াত আহাচোন, পটককৈ এফালে আহাচোন, তোমাক চাই যাম বুলি কৈ পটককৈ মোক মাতে, গাড়ী ফালে পাৰে চাই লয়। সেই তেনেকুৱা কৰিলেও ভাল আছিলে যে চেপনত হ'লেও মোক মাতিলে হয়। একপাক একোতো বিচৰা নাই, খালি একপাক লগ কৰিব হ'লেও বিচাৰি গ'লে হয়, কথা পাতি গ'লে হয়, মনটো বহুত ভাল পালে হয়, ভাল লাগিলে হয় যে মা মই গুৱাহাটী যোৱা নাই, মা ইফালে আহিছে, মা এটলিষ্ট হ'লেও মোক মাতি গ'ল। তেনেকুৱা হ'লেও বহুত ভাল পালে হয়, কিন্তু সেইখিনি নহ'ল। যিহেতু মায়ে নিবিচাৰে, একো নাই, আগলৈকেও নিবিচাৰিব চাগে। মই সেইটোৱে আশা ৰাখিলোঁ, মায়ে চাগে এতিয়াও নিবিচাৰে, আগলৈকেও নিবিচাৰিব বুলি। তো সেয়া এনেকাই যদি থাকিব ইচ্ছা আছে, একো নাই, তেনেকাই থাকক। খালি দুখ লাগিলে যিহেতু পদূলি মুখৰ পৰা পাৰ হৈ গ'ল, কিন্তু এবাৰো মাত নামাতিলে। ঘৰলৈকে আহিবলৈতো দূৰৰে কথা, ঘৰটো যিহেতু অৱস্থা সেনেকা ঘৰত জানো আহিব জানো? সেনেকা ঘৰত কোনো দিনাখনো নাহিব। জুবিন পাপা হ'লে আহি গ'লে হয়, কিন্তু বেলেগবিলাকৰ মোৰ আশা নাই এনেকা টাইপ আহিব বুলি। চেপনো থকা মানুহবিলাকে আজিলৈকে অহা নাই মোক বিচাৰি ইয়ালৈকে। যেতিয়া ভিডিঅ' ভাইৰেল হৈছিলে তেতিয়া মাতিছিলে, গৈছিলোঁ। কিন্তু আজি মেছেজ এটা দিলেও মানুহে নাচায়। বছৰে কি বুলি কয়, সপ্তাহে হৈ গ'ল, কিন্তু সেই মেছেজ পৰ্যন্ত নাচায়। কল কৰিলেও কল নুঠায়। ওচৰৰ মানুহখিনি তেনেকা কৰে, তো দূৰৰ মানুহখিনিতো দূৰৰে কথা হয়। তো সেয়াই বেয়া লাগিলে, বহুত বেয়া লাগিলে। তো গতিকে ৰাইজক মই জনাইছোঁ, যিহেতু মোৰ সেইটো অনুভৱ, যিহেতু ওচৰত আহিও মানে লগ ধৰি যোৱা নাই, কাৰ কি অনুভৱ নাজানো, কিন্তু মই যিটো অনুভৱ কৰিছোঁ যে মায়ে যদি আজি মোক নিজৰ ছোৱালী বুলি মানিলে হয়, এবাৰ নে এবাৰতো মোক মনত পেলালে হয়। যিহেতু জানেই মায়ে মোৰ চেপনত থাকে বুলি, যিমানখিনি ইয়াত মানুহখিনি আছে চবেই মাক চিনি পায়, মাৰ লগতো কথা হয়। তাৰপিছতো আৰু মোক নুসুধিব বুলি সেইটোতো মই নাভাবোঁ। যিহেতু চবেই চিনি পায়, বা যিমানখিনি মানুহে চিনি পায় মাৰ লগত, ইহঁতেও চাগে বিয়া পায়, তাৰ কাৰণে মেনশ্যন কৰা নাই ইয়াত আছোঁ বা কিবা আছোঁ বুলি, তেনেকাও হ'ব পাৰে। তো তাৰ কাৰণে মই আজি জুবিন পাপাৰ ছোৱালী বুলি ইন্ট্ৰডিউচ কৰা নাই, কাজলী বুলি ইন্ট্ৰডিউচ কৰিছোঁ। কাৰণ এইখিনি ভিডিঅ' অকল সেইবিলাকৰ কাৰণে কৈছোঁ, যিবিলাকৰ কাৰণে মোক বেয়া লাগিলে, যোনবিলাকে মোক মানুহৰ আগত জুবিনৰ ছোৱালী, এইজনী জুবিনৰ ছোৱালী বুলি পৰিচয় দিছে, ইহঁতে আজি মোক অচিনাকি হৈ থাকিলে, ইহঁতে আজি মোক নামাতা হৈ থাকিলে। মানুহৰ আগত ক'লে আমি চাম বুলি, কিন্তু সেইবিলাকে আজি মোক পিঠি দি থৈছে। আৰু
চেপনত আছোঁ, আমি ভাল পাইছোঁ বুলি কোৱা মানুহবিলাকে আজি এসাঁজ মাত দিবলৈ লাজ কৰে। মোৰ ফোনটো এনচাৰ দিবলৈ লাজ পায়। মোৰ ফোনটো মোৰ মেছেজটো চাবলৈও সময় নাথাকে। তো পাপাক মই পাপা বুলি মানিছোঁ, পাপা বুলি সদায় মানি থাকিলে আৰু আগলৈকে পাপা বুলিহে মানিম। আৰু যিহেতু পাপাই মোক নিজৰ ছোৱালী বুলি মানিলে, যোৱালৈকে মোক ছোৱালী বুলি মানিলে আৰু এতিয়ালৈকেও ছোৱালী বুলি মানিছে, তাৰ বাবে বহুত মানুহ এনেকাও পাইছে যিবিলাকে মোক ভাল পায়, অন্তৰেদি ভাল পায়, হৃদয়েদি ভাল পায়। বহুত মানুহ তেনেকাও লগ পাওঁ যোনে মোক হৃদয়েদি ভাল পায়, যোনে মোক চিনি পায়। কিন্তু বহুত মানুহ তেনেকাও আছে যোনে চিনি পায়ো অচিনাকি হৈ থাকে। ঠিকে আছে বাৰু, অচিনাকি মানুহ চিনাকি হৈ অচিনাকি হৈ থাকে, সেইটো এতিয়াৰ পৰা নহয় আগৰ পৰাই আছে। তো গতিকে সেইখিনি অভ্যাস হৈ গ'ল মোৰ হজম কৰিবৰ কাৰণে। তো আজিৰ বাবে সেইখিনি ব্লগ আছিলে যে মায়ে ইয়াত ইমান ওচৰত পদূলি মুখৰ পৰা পাৰ হৈ গৈছে, কিন্তু এসাঁজো মাত নিদিয়াকে গ'ল, আহি গ'ল। মানে সিমানেই বেয়া পায় নেকি হয় নাজানো, ঠিকে আছে যদি বেয়াও পায় বা মাত নিদিয়াকৈও থাকিব খোজে, একো নাই, মই আছোঁ। কিন্তু মই সেইখিনিও কৈ দিছোঁ যে সেইটো ভিডিঅ' চোৱাৰ পিছত মোক যেন কণ্টেক্ট নকৰে। কাৰণ জানো কণ্টেক্ট কৰিলে মোক গালি পাৰিবৰ কাৰণে কণ্টেক্ট কৰিব, আৰু বিশেষ একো নাই। সেইটোৱেই কথা, আৰু নিজৰ হাতত কণ্ট্ৰল কৰি থ'বৰ কাৰণেহে কণ্টেক্ট কৰিব, বাকী একো নাই। তো তাৰ বাবে ধন্যবাদ ৰাইজ। আজি আপোনালোকক মই মনৰ অনুভৱ, ফিলিংটো আপোনালোকৰ ওচৰত মই খুলি থৈ দিছোঁ। এতিয়া কি হ'ব কি নহ'ব নাজানো, কিন্তু মই আশা কৰিছোঁ যাতে মই যেনেকৈ আছোঁ সেনেকাই থাকিম, আৰু সেনেকাই ৰাইজৰ যিমানখিনি মৰম আছে সেইবিলাকেদি মোক আগুৱাই লৈ যাওক। মিছা মৰমখিনি নহয়, যোনে সঁচা মৰম কৰে সিহঁতৰ মৰম থ্ৰুদি মই আগুৱাই যাম। যেনেকা মৃদুল দা বুলি যিটো ইউটিউবৰ মৃদুল গগৈ আছে দাদা, যিহে মোক বহুতখিনি কথাত, বহুতখিনি বস্তুত মোক বহুত সহায় কৰি দিয়ে, আৰু বহুত মানুহে চিনিও পাব ইউটিউবৰ মৃদুল গগৈ, যিহেতু আমাৰ মৰাণত থাকে দাদাটো। সি বহুতখিনি কামত লাগিলে, কিবা মেণ্টেলি কথাতেই হওক, কিবা এটা কথা পাতিলেও বহুতখিনি সান্ত্বনা দিয়ে। সেই তেনেকা কিছুমানে বহুত সঁচাকৈ অন্তৰৰ পৰা সঁচাকৈয়ে ভাল পায় জুবিন পাপাক যেনেকুৱা অন্তৰৰ পৰা ভাল পায়, সেই তেনেকুৱা মোকো ভাল পায় ইহঁতে। তো তেনেকুৱা মানুহো আছে মোৰ জীৱনত, সেনেকুৱা মানুহ বহুতখিনি আহিছে নিজৰ পৰিয়াল বুলি মানি। তো আজিৰ বাবে সেই ব্লগটো ইয়াতে সামৰি দিছোঁ। কিবা বিয়াকৈ কৈ পাইছোঁ যদি মোক ক্ষমা কৰিব। এইটোৱে আজিৰ কাৰণে ইয়াতে সামৰি দিছোঁ। ধন্যবাদ।